আপোনালোক সকলৰ বাবে খুবেই ভাল খবৰ আপোনালোকৰ বাবে পুনৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদ মুকলি কৰি দিছে আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী তেন্তে আবেদন কৰিব পাৰিব এই ভিডিঅ'ত মই আপোনালোকক এডুকেশ্যন কোৱালিফিকেশ্যন এজ লিমিট সিলেকশন প্ৰসেছ কেতিয়াৰ পৰা এপ্লাই আছে ইয়াৰ লাষ্ট ডেট কেতিয়া গোটেইখিনি ইনফৰমেশ্যন আপোনালোকে এই ভিডিঅ'ৰ পৰা জানিবলৈ পাৰিব আৰু ইয়াত আপোনালোকে কেতিয়াৰ পৰা এপ্লাই হৈছে আৰু ইয়াৰ লাষ্ট ডেট কেতিয়া হেতু আপোনালোকে জানিবলৈ ভিডিঅ'টি শেষৰ ফালে চাই থাকিব ইয়াতে মই আপোনালোকক জনাই দিছো গ্ৰেড 3 আৰু গ্ৰেড 4 পদ আপোনালোকৰ আসাম এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টৰ ফালৰ পৰা বহুতো পদ মুকলি কৰি দিছে ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ পদ দেখিব যেনে ধৰণৰ আপোনালোকে সিনিয়ৰ সাইন্টিষ্ট দেখিব হেড সাবজেক্ট মেটাৰ স্পেশালিষ্ট দেখিব ফাৰ্ম মেনেজাৰ দেখিব program assistant দেখিব lab technician দেখিব program assistant computer দেখিব assistant stenographer দেখিব grade 3 driver আৰু supporting staff grade 1 গুটিখিনি আপোনালোকে ভ্যাকেন্সি দেখিব ইয়াতে মই আপোনাক জনাইছো ইয়াতে বহুত বেছি আপোনালোকে পোষ্ট দেখিব ইয়াতে আপোনালোকক মই পোনপ্ৰথমতে জনাব বিচাৰিছো ইয়াতে আপোনালোকৰ বাবে বিভিন্ন ধৰণৰ পদ মুকলি কৰি দিছে যেনে ধৰণৰ আপোনালোকে গ্ৰেজুৱেট লেভেল আৰু আপোনালোকৰ 12 লেভেলৰ আপোনালোকৰ যিখিনি নেকি ভ্যাকেন্সি দিছে আৰু 10 লেভেলৰ ইয়াত ভ্যাকেন্সি দিছে নিৰ্দিষ্টকৈ আপোনালোকে ডিফাৰেন্ট আপোনালোকে পোষ্টসমূহ দেখিবলৈ পাব আপোনালোকে যিটো পোষ্টৰ বাবে এলিজিবল হয় হেতু আপোনালোকে আবেদন কৰিব পাৰিব পোনপ্ৰথমতে আপোনাক জনাই দিছো আপোনালোকৰ যিটো নেকি ফাৰ্স্ট নম্বৰত আহিছে সিনিয়ৰ সাইন্টিষ্ট এণ্ড হেড আপোনালোকৰ যিটো নেকি তিনটা পোষ্ট দিয়া হৈছে ইয়াতে আপোনালোকৰ স্যালাৰি সমূহ বহুত বেছি হ'ব 1,31,400 টকা আপোনালোকে পাৰ মান্থ স্যালাৰি পাব আৰু মেট্ৰিক্স 7 পে লেভেলৰ দ্বাৰা আপোনালোকক স্যালাৰি সমূহ দিয়া হ'ব ইয়াতে আপোনালোকৰ আৰু এক্সট্ৰা এলাউন্সেস এড হৈ আপোনালোকৰ বহুত বেছি ষ্টাৰ্টিং স্যালাৰি হ'ব ইয়াতে যেহেতু সিনিয়ৰ সাইন্টিষ্ট এণ্ড হেডৰ কাৰণে ইয়াত তিনিটা পোষ্ট দিয়া আছে আপোনালোকে ইয়াতে ৰিজাৰ্ভেশন পোষ্ট দেখিব ওবিসি এমওবিসি কাৰণে এটা দিয়া আছে এসটিবি কাৰণে এটা দিয়া আছে আৰু এসটিএইচ ৰ কাৰণে এটা দিয়া আছে ইয়াতে আপোনালোকৰ বাবে যদিহে মই কোৱালিফিকেশ্যনৰ ফালে আপোনালোকক ক'বলৈ যাওঁ তেনেহ'লে ইয়াতে আপোনালোকৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টৰ এনিমেল সায়েন্স বা ফিচাৰী বা কমিউনিটি সায়েন্স বা আপোনালোকৰ যিখিনি নেকি হৰ্টিকালচাৰ আপোনালোকৰ সেৰিকালচাৰ আছে সেইখিনি মিনিমাম আপোনালোকৰ 8 ইয়াৰ্স এক্সপেৰিয়েন্স থাকিব লাগিব আপোনালোকৰ সেইখিনি ডিগ্ৰীও থাকিব লাগিব তেতিয়াহ'লে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব ইয়াতে মই আপোনাক জনাই দিছো যিটো নেকি আপোনালোকৰ এইসমূহ যদি এডুকেশ্যনাল কোৱালিফিকেশ্যনৰ ভিতৰত আছে তেনেহ'লে আপোনালোকে যিটো নেকি ফাৰ্স্ট আপোনালোকৰ সিনিয়ৰ সাইন্টিষ্ট এণ্ড হেড পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব টোটেল তিনিটা পোষ্ট দিয়া হৈছে নেক্সট পোষ্ট হৈছে আপোনালোকৰ সাবজেক্ট মেটাৰ স্পেশালিষ্ট ইয়াতে আপোনালোকৰ 14টা আপোনালোকৰ বাবে পদ দিয়া আছে ইয়াতে আপোনালোকে চাব আপোনালোকৰ অৰ্গনমিৰ কাৰণে তিনিটা দিয়া আছে আৰু আনৰিজাৰ্ভৰ কাৰণে এটা এসটিবি কাৰণে এটা আৰু এসটিএইচ ৰ কাৰণে এটা আপোনালোকৰ এগ্ৰিল ইকনমিক্সৰ কাৰণে এটা পোষ্ট দিয়া আছে ওবিসি এমওবিসি কাৰণে এটা পোষ্ট দিয়া আছে নেক্সট হৈছে ফিচাৰী আপোনালোকৰ বাবে এনিমেল সায়েন্স ঠিক আছে এনিমেল সায়েন্সৰ কাৰণে দুটা দিয়া আছে এসসি কাৰণে এটা এসটিএইচ ৰ কাৰণে এটা ফিচাৰী সায়েন্সৰ কাৰণে পাঁচটা পোষ্ট দিয়া আছে আনৰিজাৰ্ভৰ কাৰণে এটা পোষ্ট দিয়া আছে ওবিসি এমওবিসি সকলৰ বাবে এটা পোষ্ট দিয়া আছে এসসি কাৰণে এটা পোষ্ট দিয়া আছে আৰু এসটিপি কাৰণে এটা পোষ্ট দিয়া আছে এসটিএইচ ৰ কাৰণে এটা পোষ্ট দিয়া আছে নেক্সট হৈছে আপোনালোকৰ প্লান্ট প্ৰটেকচনৰ কাৰণে দুটা পোষ্ট দিয়া আছে ইয়াতে আপোনালোকৰ আনৰিজাৰ্ভত এটা পোষ্ট দিয়া আছে ওবিসি এমওবিসি সকলৰ বাবে এটা পোষ্ট দিয়া আছে সোইল সায়েন্সৰ কাৰণে এটা পোষ্ট দিয়া আছে ওবিসি এমওবিসি সকলৰ বাবে এটা পোষ্ট দিয়া আছে আপোনালোকৰ ইয়াতে স্যালাৰি সমূহ হ'ব 56,100 পাৰ মান্থ আপোনালোকে লেভেল 10 ইন পে মেট্ৰিক্স 7 পে আপোনালোকৰ হ'ব স্যালাৰি সমূহ ইয়াতে আপোনালোকৰ এক্সট্ৰা এলাউন্সেস এড হৈ আপোনালোকৰ ষ্টাৰ্টিং স্যালাৰি 80,000 ৰ পৰা আপোনালোকৰ আৰম্ভ হ'ব নেক্সট হৈছে আপোনালোকৰ এডুকেশ্যনাল কোৱালিফিকেশ্যন খিনি ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী ইন এগ্ৰিকালচাৰ এনিমেল সায়েন্স ফিচাৰী সায়েন্স ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটি ফালৰ পৰা আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব তেতিয়াহ'লেহে আপোনালোকে গোটেইখিনি মাষ্টাৰ অৰ্থাৎ মাষ্টাৰ ডিগ্ৰী আপোনালোকে কমপ্লিট কৰা হ'ব লাগিব তেতিয়াহ'লে আপোনালোকে এই পোষ্টত এলিজিবল হ'ব নেক্সট 3 নম্বৰ পোষ্ট হৈছে ফাৰ্ম মেনেজাৰৰ কাৰণে আপোনালোকৰ 4টা পোষ্ট দিয়া আছে ইয়াতে আপোনালোকৰ 35,000 পৰা আপোনালোকৰ স্যালাৰি সমূহ ষ্টাৰ্ট হ'ব আৰু ইয়াতে আপোনালোকৰ মেট্ৰিক্স পেটো আপোনালোকৰ একে হ'ব 7 হ'ব ঠিক আছে ইয়াতে আপোনালোকৰ ৰিজাৰ্ভেশন পোষ্টসমূহ দিয়া আছে আনৰিজাৰ্ভৰ কাৰণে এটা পোষ্ট দিয়া আছে এমওবিসি বা ওবিসি কাৰণে এটা পোষ্ট দিয়া আছে এসটিপি কাৰণে এটা পোষ্ট দিয়া আছে এসটিএইচ ৰ কাৰণে এটা পোষ্ট দিয়া আছে বেচেলৰ ডিগ্ৰী ইন এগ্ৰিকালচাৰ আৰু এনিমেল সায়েন্স ফিচাৰী সায়েন্স আৰু আপোনালোকৰ হৰ্টিকালচাৰৰ কাৰণে আৰু সেৰিকালচাৰ আপোনালোকৰ ইউনিভাৰ্চিটিত আপোনালোকৰ যিটো নেকি মাষ্টাৰ্ছ ডিগ্ৰী আৰু বেচেলৰ ডিগ্ৰী থাকিব লাগিব তেতিয়াহ'লে আপোনালোকে এই পোষ্টৰ বাবে এলিজিবল হয় নেক্সট পোষ্ট হৈছে আপোনালোকৰ প্ৰগ্ৰাম এছিষ্টেণ্ট
অৰ্থাৎ লেব টেকনিচিয়ানৰ কাৰণে আপোনালোকৰ এটা পোষ্ট দিয়া আছে ইয়াতে আপোনালোকৰ পাৰ মান্থ চেলাৰি হ'ব 35,400 পৰা আপোনালোকৰ ষ্টাৰ্টিং হ'ব এই ইয়াতো আপোনালোকৰ ৰিজাৰ্ভেশ্যনৰ কাৰণে এটা পোষ্ট দিয়া আছে এছচি কেৱল এছচিৰ কাৰণে এই পোষ্টটো দিয়া হৈছে ইয়াতে বেচেলাৰ ডিগ্ৰী আপোনালোকৰ এগ্ৰিকালচাৰ এনিমেল সায়েন্স ফিচাৰী সায়েন্স কমিউনিটি সায়েন্স আপোনালোকৰ হৰ্টিকালচাৰ বা সেৰিকালচাৰত আপোনালোকৰ ডিগ্ৰী থাকিব লাগিব তেতিয়াহ'লে আপোনালোকে এই পোষ্টৰ বাবে আবেদন কৰিব পাৰিব নেক্সট হৈছে আপোনালোকৰ 5 নম্বৰ পোষ্ট হৈছে আপোনালোকৰ প্ৰগ্ৰাম এছিষ্টেণ্ট ইয়াতে আপোনালোকৰ এটা পোষ্ট দিয়া আছে আপোনালোকৰ 35,000 আপোনালোকৰ 400 টকাৰ পৰা আপোনালোকৰ ষ্টাৰ্টিং হ'ব চেলেৰি ইয়াতে আপোনালোকৰ বেচেলাৰ ডিগ্ৰী বিচাৰিছে আৰু কম্পিউটাৰ সায়েন্স যদি আছে তেনেহ'লে আপোনালোকে ইয়াতে দিব আৰু ইয়াতে আপোনালোকৰ কিন্তু এইটো বাধ্যতামূলক এইটো অপচনেল নহয় আৰু আপোনালোকৰ যিটো নেকি ইনফৰমেশ্যন টেকন'লজিটো যদি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বেচেলাৰ ডিগ্ৰী আছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব নেক্সট পোষ্ট হৈছে আপোনালোকৰ এছিষ্টেণ্ট ইয়াতে 4টা পোষ্ট দিয়া আছে ইয়াতে আপোনালোকৰ চেলেৰিসমূহ 35,400 পৰা ষ্টাৰ্টিং হ'ব ইয়াতে আপোনালোকৰ ৰিজাৰ্ভেশ্যন পোষ্ট দিয়া আছে আনৰিজাৰ্ভৰ কাৰণে দুটা দিয়া আছে এছচিৰ কাৰণে এটা STPHৰ কাৰণে আপোনালোকৰ এটা দিয়া আছে ইয়াতে বেচেলাৰ ডিগ্ৰী বিচাৰিছে আৰু আপোনালোকৰ ইউনিভাৰ্চিটি উইথ 5 ইয়াৰ্ছ ৱৰ্ক এক্সপিৰিয়েঞ্চ আপোনালোকৰ একাউণ্ট এণ্ড আপোনালোকৰ ইষ্টাব্লিছমেণ্ট থাকিব লাগিব তেতিয়াহ'লে আপোনালোকে এই পোষ্টৰ বাবে এলিজিবল হয় 7 নম্বৰ পোষ্ট হৈছে আপোনালোকৰ বাবে ষ্টেন'গ্ৰাফাৰ গ্ৰেড 3 ইয়াতে এটা পোষ্ট দিয়া আছে ইয়াতে আপোনালোকৰ 25,500 পৰা ষ্টাৰ্টিং হ'ব চেলেৰি STHৰ কাৰণে এটা ৰিজাৰ্ভেশ্যন চিট দিয়া আছে যিহেতু ইয়াতে এটাই পোষ্ট আছে আৰু ইয়াত এটা আপোনালোকৰ STHৰ কাৰণে ৰিজাৰ্ভেশ্যন চিটসমূহ দিয়া আছে ইয়াতে আপোনালোকৰ বেচেলাৰ ডিগ্ৰী লাগিব আৰু কম্পিউটাৰ আপোনালোকৰ নলেজ থাকিব লাগিব ইয়াতে আপোনালোকৰ ষ্টেন'গ্ৰাফাৰো আপোনালোকৰ ডিপ্ল'মা বিচাৰিছে নেক্সট হৈছে আপোনালোকৰ যিসকলৰ কিন্তু ষ্টেন'গ্ৰাফাৰ আপোনালোকৰ যদিহে আপোনালোকৰ চাৰ্টিফিকেট নাই তেতিয়াও ইয়াতে আবেদন কৰিব পাৰিব যিসকলে ষ্টেন'গ্ৰাফাৰ আপোনালোকে যদি কোৰ্চটো কৰিছে তেতিয়াহ'লে আপোনালোকৰ চিলেকশ্যনৰ কাৰণে আপোনালোকৰ সুবিধা হ'ব কিন্তু যদিও নাই তেনেহ'লে আপোনালোকৰ মিনিমাম আপোনালোকৰ ইংলিছ আপোনালোকে টাইপিং কৰিব পাৰিব লাগিব আৰু আপোনালোকৰ কম্পিউটাৰ আপোনালোকৰ ডিপ্ল'মাটো থাকিব লাগিব মিনিমাম 6 মান্থৰ তেতিয়াহ'লে আপোনালোকে পাৰিব ঠিক আছে নেক্সট পোষ্ট হৈছে ড্ৰাইভাৰ ইয়াতে দুটা পোষ্ট দিয়া আছে 21,700 টকাৰ পৰা আপোনালোকৰ চেলেৰি ষ্টাৰ্টিং হ'ব আনৰিজাৰ্ভৰ কাৰণে এটা পোষ্ট দিয়া আছে STHৰ কাৰণে এটা পোষ্ট দিয়া আছে ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে মাত্ৰ আপোনালোকৰ 10 পাছ আৰু আপোনালোকৰ LMV ড্ৰাইভিং লাইচেন্স লাগিব ঠিক আছে আৰু আপোনালোকৰ 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ লাগিব তেতিয়াহ'লে আপোনালোকে এই পোষ্টৰ বাবে আবেদন কৰিব পাৰিব ইয়াতে আপোনালোকক ইয়াতে দিয়া হৈছে আপোনালোকে ITR যদিও কৰিছে তেতিয়াও আপোনালোকে ইয়াত পাৰিব নেক্সট 9 নম্বৰ পোষ্ট হৈছে আপোনালোকৰ বাবে আপোনালোকৰ ছাপৰ্টিং ষ্টাফ গ্ৰেড 1ৰ কাৰণে ইয়াত দিয়া আছে 3টা পোষ্ট দিয়া আছে চেলেৰিসমূহ 18,000 পৰা ষ্টাৰ্টিং হ'ব ইয়াতে আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে এটা পোষ্ট দিয়া আছে আৰু STPৰ কাৰণে দুটা পোষ্ট দিয়া আছে ইয়াতে আপোনালোকৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে কেৱল চিম্পল মেট্ৰিক পাছ আৰু আপোনালোকৰ ITI ইয়াতে দিয়া হৈছে যদিহে আপোনালোকৰ মেট্ৰিক কোৱালিফিকেশ্যনো আছে আৰু আপোনালোকৰ যদি ITI হৈছে তেতিয়াও পাৰিব যদি চিম্পল মেট্ৰিক কোৱালিফিকেশ্যন আছে অৰ্থাৎ আপোনালোকে যদি 10 পাছ কৰিছে চিম্পল তেতিয়াও আপোনালোকে এই বস্তুৰ বাবে আবেদন কৰিব পাৰিব ইয়াতে আপোনালোকৰ গোটেইখিনি দিয়া আছে আৰু আপোনালোকৰ বাবে প্ৰতিটো পোষ্টৰ বাবে আপোনালোকৰ এজ কোৱালিফিকেশ্যনটো বেলেগ বেলেগ হ'ব ঠিক আছে যিটো নেকি এজ লিমিট সেইটো আপোনালোকৰ বাবে বেলেগ বেলেগ হ'ব ইয়াতে আপোনালোকে গোটেইখিনি জানিবলৈ হ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকে এটা PDF পাব সেইটো আপোনালোকে পঢ়ি চাব 27 তাৰিখৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব আপোনালোকে 27 তাৰিখৰ পৰা এপ্লাই কৰিব পাৰিব ইয়াতে আপোনালোকক মই এই ভিডিঅ'টোত গোটেইখিনি লিংক দি দিম 27 তাৰিখৰ অৰ্থাৎ অহা কাইলৈ এইটো এক্টিভেট হ'ব তাৰপিছত আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব যদিহে আপোনালোকে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়ি আছে তেনেহ'লে আপোনালোকৰ বাবে সুবিধা হোৱাকৈ মই ইয়াত এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত 5খনমান আপোনালোকৰ বাবে বুক টেগ কৰি দিছোঁ আপোনালোকে বাই কৰি ল'ব পাৰে ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদিহে আপোনালোকে মোৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ